আজিৰ এইটো ভিডিঅ'ত কথা পাতিম এঞ্জেল নাম্বাৰ 999ৰ বিষয়ে। এঞ্জেল নাম্বাৰ 999 সন্তুলন, সহযোগ, প্ৰেম আৰু শ্ৰদ্ধাৰ সৈতে জড়িত হৈ আছে। এঞ্জেল নাম্বাৰ 999 বাৰে বাৰে দেখিলে এইটোৱে সংকেত পোৱা যায় যে আপোনাৰ জীৱনত সন্তুলন স্থাপিত হ'বলৈ গৈ আছে। যদি আপোনাৰ জীৱনত হৈ থকা উত্থান পতনক লৈ বহুত অশান্তি পাই আছে, তেনেহ'লে এঞ্জেল নাম্বাৰ 999 আপোনাক বহুত সহায় কৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি বিশ্বাস নকৰিব পাৰে, কিন্তু এইটো সঁচা যে এঞ্জেল নাম্বাৰ 999 বহুত ভালদৰে কাম কৰে। মই নিজে ইয়াৰ প্ৰমাণ পাইছোঁ। এঞ্জেল নাম্বাৰ 999ৰ দ্বাৰা আপোনাক ইউনিভাৰ্ছে এইটো ক'ব বিচাৰিছে যে আপুনি সঠিক ৰাস্তাৰে গৈ আছে। অৰ্থাৎ আপোনাৰ যি লক্ষ্য আছে, সেই লক্ষ্য প্ৰাপ্তিৰ বাবে যিটো ৰাস্তাৰে যাব লাগে, আপুনি সেই ৰাস্তাৰে গৈ আছে। মাত্ৰ অলপ সময়ৰ বাবে আপোনাৰ জীৱনৰ গতিটো কমাই দি এইটো চিন্তা কৰিব লাগে যে আপোনাৰ জীৱনৰ কোনটো ক্ষেত্ৰত অলপ সাল সলনি কৰাৰ প্ৰয়োজন আছে। যদি আপুনি এই সংখ্যাটো বাৰে বাৰে দেখা পায়, তেনেহ'লে ইয়াৰ সংকেত এইটোৱে হয়, পৰমাত্মাই কৈ আছে যে আপুনি আপোনাৰ কাম কাজবোৰ নিজৰ আয়ত্তত ৰাখক। আপুনি সিদ্ধান্তবোৰ নিজেই লোৱা আৰম্ভ কৰক। আপোনাৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰি দিবলৈ পৰমাত্মাই আপোনাক সংকেত দি আছে। যদি এই সংখ্যাটো আপুনি বাৰে বাৰে দেখা পায়, তেনেহ'লে সেইটো সময়ত আপুনি এটা পজিটিভ ভাইব্ৰেশ্যনত আছে। সেইবাবে আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰ ঠিক কৰাৰ বাবে এই 999 ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনাৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰত যদি কিবা খেলিমেলি হৈ আছে, সেই সম্পৰ্কবোৰ আপোনাৰ ঘৰুৱা সম্পৰ্ক হওক নাইবা প্ৰেমৰ সম্পৰ্কই হওক, সেইটো আপুনি 999 প্ৰয়োগ কৰি সম্পৰ্কবোৰ মজবুত কৰি তুলিব পাৰে। এঞ্জেল নাম্বাৰ 999 বাৰে বাৰে দেখিলে এইটোও সংকেত পোৱা যায় যে আপোনাৰ ওচৰে পাজৰে থকা মানুহতকৈ আপুনি তীব্ৰ বেগত নিজৰ লক্ষ্যৰ ফালে আগুৱাই গৈ আছে আৰু আপুনি সঠিক দিশতে আগুৱাই গৈ আছে। এই সংখ্যাটো দেখিলে আৰু এটা সংকেত পোৱা যায় যে আপোনাৰ স্থিতি সলনি কৰাৰ বাবে আপোনাৰ ওচৰত শক্তি আছে। অৰ্থাৎ আপোনাৰ কাম কাজবোৰ যদি ভালদৰে চলি থকা নাই, তেনেহ'লে আপোনাৰ ওচৰত শক্তি আছে, আপুনি সেইটো সলনি কৰি দিব পাৰে। বৰ্তমান সময়ত আপুনি নিজৰ সমস্যাৰ সৈতে যিমানেই যুঁজি নাথাকক কিয়, আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিবই। আপুনি কেৱল নিজৰ লক্ষ্যটো স্থিৰ কৰি লওক আৰু পৰমাত্মাৰ ওপৰত বিশ্বাস ৰাখক। এঞ্জেল নাম্বাৰ 999 বাৰে বাৰে দেখাৰ অৰ্থ এইটোও হয় যে আপোনাৰ উদ্দেশ্য আৰু আকাংক্ষাবোৰ প্ৰাপ্তি কৰাৰ বাবে আপোনাৰ জীৱনটোত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন হৈছে। এনেকুৱা হ'ব পাৰে যে আপুনি এটা নতুন কাম হাতত ল'ব লাগিব, নাইবা আপোনাৰ ব্যৱসায়িক তথা ব্যক্তিগত জীৱনত এটা নতুন কাম আৰম্ভ কৰিব লাগিব। জীৱনত যিকোনো ঘটনা আকস্মিকভাৱে ঘটিব পাৰে, কিন্তু আপুনি এইটো নিশ্চিত হৈ থাকক যে আপোনাৰ পৰমাত্মাই আপোনাক সদায় ৰক্ষা কৰি থাকিব আৰু আপোনাক মাৰ্গদৰ্শন কৰাই থাকিব। সেই সময়ত আপোনাৰ পৰিস্থিতি যিমানেই ভয়ানক নহওক কিয়, এঞ্জেল নাম্বাৰ 999 আপোনাৰ ক্ষমতা আৰু প্ৰতিভাবোৰক প্ৰয়োগ কৰাৰ বাবে উৎসাহিত কৰে, যাতে আপোনাৰ দুৰ্বলতাবোৰ দূৰ কৰিব পাৰে, যাতে আপোনাৰ দুৰ্বলতাবোৰ আপুনি নিজেই চিনাক্ত কৰি ল'ব পাৰে। কিন্তু দুৰ্বলতাবোৰক নিজৰ জীৱনত বাধা হ'বলৈ নিদিব। নিজৰ যোগ্যতা আৰু প্ৰতিভাবোৰৰ এখন লিষ্ট বনাই ল'ব আৰু আগলৈ কি কৰিব লাগিব, অৰ্থাৎ লক্ষ্য কি, এইটো নিৰ্ধাৰিত কৰিবলৈ এই লিষ্টখন মাৰ্গদৰ্শন হিচাপে প্ৰয়োগ কৰক। এঞ্জেল নাম্বাৰ 999 যিকোনো বাধা তথা অসফলতাৰ ওচৰত নিজকে উৎসাহিত হৈ থকাৰ সংকেত দিয়ে। নিজৰ ৰাস্তাত অহা যিকোনো বাধা বিঘিনিক পাৰ কৰি যোৱাৰ নিজৰ ওচৰত যি ক্ষমতা আছে, সেই ক্ষমতাৰ ওপৰত ভৰসা ৰাখিব। আৰু যদি সকলোবোৰ কাম কাজ পৰিকল্পনা অনুসৰি চলি থকা নাই, তথাপিও এটা আশাবাদী দৃষ্টিকোণ সদায় ৰাখিব। আপোনাৰ ইচ্ছা শক্তিয়ে আপোনাক সদায় আপোনাৰ
হিতৰ দিশে আগবঢ়াই লৈ যাব। সেইবাবে আপুনি যেতিয়া সঠিক ৰাস্তাত থাকিব তেতিয়া এই 999 নাম্বাৰটোৱে আপোনাক সংকেত দিব যে আপুনি একেবাৰে সঠিক দিশত গৈ আছে। আধ্যাত্মিকতাৰ কথা ক'বলৈ গ'লে যেতিয়া আপুনি 999 এঞ্জেল নাম্বাৰ দেখা পায়, ইয়াৰ অৰ্থ হ'ল ব্ৰহ্মাণ্ডই আপোনাৰ বিশ্বাস বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে, লগতে আপোনাক আধ্যাত্মিকতাৰ ফালে আসক্ত হোৱাৰ এটা সংকেত প্ৰেৰণ কৰিছে। এই 999 এঞ্জেল নাম্বাৰটো যদি আপুনি সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে ব্যৱহাৰ কৰে তেনেহ'লে ই নিশ্চিত ৰূপত আপোনাৰ ক্ষেত্ৰত এটা ভাল ফল দেখুৱাই দিব। সাধাৰণতে এঞ্জেল নাম্বাৰ 999 টকা পইচা আৰু সম্পৰ্কবোৰৰ ক্ষেত্ৰত এটা ভাল ফলাফল প্ৰদান কৰে। যদি আপুনি সম্পৰ্কবোৰৰ ক্ষেত্ৰত বহুত বেছি অশান্তি পাই আছে, আপোনাৰ সম্পৰ্কবোৰ বাৰে বাৰে ভাঙি যায়, সম্পৰ্কবোৰ আপুনি ধৰি ৰাখিব নোৱাৰে, সেই সম্পৰ্ক প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত হওক, স্বামী স্ত্ৰীৰ ক্ষেত্ৰত হওক, মাক দেউতাক সন্তানৰ ক্ষেত্ৰত হওক, যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত আপুনি এই 999 এঞ্জেল নাম্বাৰটো প্ৰয়োগ কৰিব পাৰে। অথবা আপোনাৰ টকা পইচাৰ বহুত সমস্যা হৈ আছে, টকা পইচাৰ অভাৱৰ বাবে আপোনাৰ বহুত কাম পৰি আছে, কামবোৰ আপুনি ঠিকমতে কৰিব পৰা নাই, আপোনাৰ ধাৰৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছে, এইটো ক্ষেত্ৰতো আপুনি 999 এঞ্জেল নাম্বাৰ প্ৰয়োগ কৰিব পাৰে। আপোনাৰ এই সকলোবোৰ সমস্যা পৰমাত্মাই সমাধান কৰি দিব। ক'বলৈ গ'লে 999 প্ৰয়োগ কৰাৰ বহুত পদ্ধতি আছে, কিন্তু আমি যিটো পদ্ধতিৰ কথা আপোনাক ক'বলৈ গৈ আছোঁ, এই পদ্ধতিত আপুনি 999 এঞ্জেল নাম্বাৰটো প্ৰয়োগ কৰিলে আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰ্ণ হ'ব। আপুনি এখন বগা কাগজ ল'ব, কাগজখনত আঁচ থকা হ'ব নালাগিব, প্লেইন বগা কাগজ ল'ব, এটা কলম ল'ব, কলমটো কেৱল নীলা ৰঙৰ হ'ব লাগিব, বেলেগ ৰঙৰ কলম ব্যৱহাৰ নকৰিব। এতিয়া কাগজখনৰ মাজত আপোনাৰ উইচ কেইটা লিখিব পাৰিব, যিকেইটা উইচ আপুনি পৰমাত্মা তথা ইউনিভাৰ্চৰ পৰা পাব বিচাৰে। কিন্তু মনত ৰাখিব, সেই উইচ কেইটা আপুনি টকা পইচা আৰু সম্পৰ্কৰ ক্ষেত্ৰতহে লিখিব পাৰিব। ইয়াৰ বাহিৰে বেলেগ উইচ আপুনি কৰিব নোৱাৰিব। কেৱল টকা পইচাৰ সমস্যাক লৈ তথা সম্পৰ্কৰ সমস্যাক লৈ উইচ কৰিব পাৰিব। আৰু উইচবোৰ আপুনি প্ৰেজেণ্ট টেন্সত লিখিব লাগিব, অৰ্থাৎ আপুনি এনেকৈ লিখিব লাগিব যেন উইচবোৰ আপোনাৰ পূৰ্ণ হৈ গৈছে। যেনে ধৰক হাজবেণ্ড ৱাইফৰ মাজত সম্পৰ্কটো বেয়া হৈছে, আপুনি লিখিব লাগিব আমাৰ মাজত এতিয়া সম্পৰ্কটো বহুত ভাল হৈছে, মোৰ স্বামী নাইবা মোৰ পত্নীয়ে মোক বহুত ভাল পায়, বহুত শ্ৰদ্ধা কৰে, মোৰ এতিয়া টকা পইচাৰ একো সমস্যা নাই, মোৰ ধাৰবোৰো পৰিশোধ কৰিলোঁ, মোৰ প্ৰেমিক বা প্ৰেমিকাই এতিয়া মোক বহুত ভাল পায়, মোৰ ল'ৰা নাইবা মোৰ ছোৱালীজনীয়ে মোক বহুত ভাল পায়, বহুত শ্ৰদ্ধা কৰে। যিবোৰ আপোনাৰ উইচ আছে সেই উইচবোৰ এনেকৈ প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। আৰু উইচ কেইটা লিখা হোৱাৰ পিছত তলত লিখিব লাগিব থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, এনেকৈ 3 বাৰ লিখিব লাগিব। আৰু তাৰ তলত এই এঞ্জেল নাম্বাৰটো লিখিব লাগিব 999 আৰু তাৰ তলত লিখিব লাগিব বজৰংবলী। সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে আপুনি এইখিনি লিখিব লাগিব। এইখিনি কথা আকৌ এবাৰ কৈ দিছোঁ, আপুনি সকলোতকৈ প্ৰথমে এখন প্লেইন বগা কাগজ ল'ব, এটা নীলা ৰঙৰ কলম ল'ব, আপোনাৰ উইচবোৰ কাগজখনত লিখিব। ইচ্ছাবোৰ আপুনি এনেকৈ লিখিব লাগিব যেন সেই ইচ্ছাবোৰ আপোনাৰ পূৰ্ণ হৈ গৈছে। তাৰপিছত সেইখিনিৰ তলত 3 বাৰ থেংক ইউ ইউনিভাৰ্ছ লিখিব লাগিব। তাৰ তলত আপুনি 999 এঞ্জেল নাম্বাৰটো লিখিব। তাৰ তলত লিখিব লাগিব বজৰংবলী। এইখিনি কৰা হোৱাৰ পিছত আপুনি কাগজখন ভাঁজ কৰি লৈ আপোনাৰ গাৰুৰ তলত ৰাখি দিব আৰু সেই গাৰুটোতে আপুনি শুই যাব। কাগজখন গাৰুৰ তলত ৰাখিব পাৰে, নাইবা আলমাৰীৰ ভিতৰতো ৰাখিব পাৰে, নাইবা আপোনাৰ ৰুমৰ যিকোনো এখন ৱালত কাগজখন আঠা লগাই ৰাখিব পাৰে। দিনটোৰ ভিতৰত কমচে কম এবাৰ হ'লেও কাগজখন চাব লাগিব আৰু কল্পনা কৰিব যে আপোনাৰ উইচবোৰ পূৰ্ণ হৈ গৈছে আৰু আপুনি বহুত সুখত আছে, শান্তিত আছে। কেৱল আপুনি এইখিনিয়ে কৰিব লাগিব, আপোনাৰ কামবোৰ ঠিকমতে হৈ যাব। লগতে আপুনি আৰু এটা কাম কৰিব লাগিব যে যি সময়ত আপুনি ভিডিঅ'টো পাইছে সেই সময়খিনি কমেণ্টত লিখি দিব। আৰু যদি চাৰ্চ নকৰাকৈ ভিডিঅ'টো আপুনি পাইছে সেইটো লিখি দিব। চাৰ্চ নকৰাকৈ যদি আপুনি ভিডিঅ'টো পাইছে তেনেহ'লে আপুনি বহুত লাকি হয়, কাৰণ এইবোৰ আমি কৰা নাই, এইবোৰ পৰমাত্মাই কৰিছে। এই সকলোবোৰ তেওঁৰে চমৎকাৰ হয়। এইটো ইউনিভাৰ্চৰ সংকেত হয় যে ভিডিঅ'টো আপোনাৰ ওচৰলৈ যাওক আৰু আপোনাৰ উইচবোৰ পূৰ্ণ হওক।
আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, ভৰসা আছে পৰমাত্মাৰ ওপৰত। আপোনাৰ উইচবোৰ নিশ্চয় পূৰ্ণ হ'ব। আপুনি মাত্ৰ এবাৰ উপায়টো কৰি চাওক, আপোনাৰ ইচ্ছা নিশ্চয় পূৰ্ণ হ'ব। কেৱল সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে আপুনি এই উপায়টো কৰিব যে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈ গৈছে আৰু কামবোৰ সম্পূৰ্ণ হৈছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনাৰ চিনাকি সকলোলৈকে শ্বেয়াৰ কৰি দিব, যাতে 999 এঞ্জেল নাম্বাৰটোৰ লাভ সকলোৱে প্ৰাপ্তি কৰিব পাৰে। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।